নিজে চুরামি করা আর কংগ্রেস দলটাই চুরোর দল। ইহতে বিক্রি করে খোয়া দল, ভোট বিক্রি করছে, এটা ইয়ার নাম দিয়ে তার নাম দিয়ে তার নাম দিয়ে ভোট তো তিনটা বিক্রি করছেই ভাই। সম্প্রতি ভোট পেয়েছো আমি রাজ্যের জেলাকে জেলা পরিষদ জিতাইছে, সম্প্রতি ভোট, এইটু সম্প্রতি ভোট, সবরে ভোট বিচাইছিল। কিন্তু কংগ্রেস তো চুর ধরা পড়ছেই, চুরের দল চুর ধরা পড়িবই, কি কথা আছে হেডু হয়। মোর জীবনের পণ, মোর মিসেসর কথা হলো বেলেগ ঠান্ডা মহিলা, কেউ মানুহক কাহাকে কথা কব নাজানে। মোর জীবনের পণ ধূপগুড়ি জিলার পৰা কংগ্রেসের মুঠা হিফা তুলি এরিম। নির্দলীয় এজন সদস্যায় 8টা ভোট লৈ জিকিলে, খেলা ক্লিয়ার। ইউডিএফৰ 3টা ভোট আমি লৈছো, বিজেপি এবসেন্ট, ইউডিএফৰ 3টা আৰু মোৰ মিছেছ অকলে 4টা হল। ৰাইজৰ দল দিছে নিৰ্দিছে নাজানো, বিশ্বাস দিছে, দিব লাগে, যেহেতু মৰে সময়ৰ সরকার আছিলে। বাকি তো 3টা কংগ্রেসের আছেই, তো কংগ্রেসের সময় তোলাই যাব। মোর লড়া বুলি বহুতেই কয়, কোনোবা এজন সদস্য আছে মোর লড়া বুলি কয়, হ্যাঁ, তেও কিজানি হব পাৰে। আজি বেলেগক দোষ দি আছে, লাভ নাই। ভোট তো 3টা কংগ্রেসের আহিছেই, আৰু এটা আমার কোনোবা এজন বিধায়কৰ ভাতিজা, তার ভোট কোনফালে গেছে আপনাকে ভালকে খুচুরি লওক। গোলগঞ্জৰ সেইটো কোনফালে গৈছে, এতিয়া বেলেগক দোষ দিলে কি হব। ইন্ডিপেন্ডেন্ট ইলেকশন খেলি জিকাৰ পিছত মই ভাবা নাছিলো যে মই ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হম, কিন্তু মোৰ মনত এটা বিশ্বাস আছিলে যে যেহেতু কোনো দলৰ সংখ্যাগৰিষ্ঠতা পোৱা নাছিলে, সেইকাৰণে মই সব দলৰ মেম্বাৰক আহ্বান ৰাখিছিলো। আৰু বিশেষকৈ মই এজন ব্যক্তিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰিম, কাৰণ সেইজন হল ধুবুৰী বিধানসভাৰ বৰ্তমান বিধায়ক নজৰুল হক। তেখেতে মোৰ মানে এটা সময়ৰ সতীৰ্থ বন্ধু, মোৰ লগত একেলগে জিলা পৰিষদ আছিলে। এইবাৰ তেখেতে মোক কিং মেকাৰ হিচাপত মোক মানে কাম কৰি দেখাই দিছে, আৰু মই প্ৰতিটো দলৰ মেম্বাৰ সকলক অনুৰোধ কৰিছো। আজি কংগ্ৰেছৰ যদিও 10জন মেম্বাৰ, তাৰ পৰা মই 4টা ভোট পাইছো, ইউডিএফৰ ভোট পাইছো। এনেকে হয়তো যদিও 20জন মেম্বাৰ আছিলে, বিজেপিৰ মেম্বাৰ খিনি অনুপস্থিত, ভোট দিব যোৱা নাই। আমাৰ 15জন মেম্বাৰ গৈছিলে, তাৰ ভিতৰত মই 8টা ভোট পাইছো, আৰু কংগ্ৰেছক 7 ভোট পাইছে, মই এটা ভোটত লিড কৰি জিকিছো। সেইটো এতিয়া ৰাইজে অহা বিধানসভাত পৰিচয় কৰি দেখাই দিব। কাৰণ মই ভাবো মই যেনেকৈ কংগ্ৰেছ কৰিছিলো কলেজ লাইফৰ পৰা, আত্মা দি দিল দি সকলো ফালে আৰ্থিক মানসিক সব ফালে মই কংগ্ৰেছ কৰিছিলো, কিন্তু এইবাৰ দেখা গৈছে কংগ্ৰেছ ভালকে আমাৰ সমষ্টিত হায়েষ্ট ভোট দি জিকাই দিয়াৰ পিছত মোৰ লগত বিকৃত কৰি পঞ্চায়ত নিৰ্বাচনত টিকিট বিক্ৰী কৰি দেখাই দিছে মই 3টা জিলা পৰিষদ এৰিয়াত একেৰাহে নিৰ্দলীয় আমাৰ লগত জিকিছে। সেইকাৰণে এতিয়া ৰাইজে প্ৰত্যুত্তৰ দিব, মোৰ লগত যিখিনি দলে কৰিছে তাৰ প্ৰত্যুত্তৰ ৰাইজে দি আছে। আৰু আজি সিহঁতে যেনেকা শ্লোগান দি জিলা পৰিষদত সোমাইছিলে, সোমোৱাৰ পিছত নিৰ্দলীয় হিচাপে মই জয়ী হৈ